এইটো মোক অনুভৱ কৰালে যে আমাৰ চাৰিওফালে ঢেৰ কিবা কিবি ঘটনা ঘটি থাকে, কিন্তু আমাৰ চকুত সকলোবিলাক ঘটনা নপৰে। এই যে ঘটনা এটা চকুত পৰিলে, গছৰ পাত এখিলা সৰিলে চকুত পৰিলে, কোনো ঘটনাই এনেই নঘটে, নিশ্চয় তাৰ এটা কিবা অৰ্থ আছে। আৰু আমাৰ যে সপোন থাকে, সেই সপোনবিলাক আমাৰ ভিতৰৰ পৰা যেতিয়া আহে, যদি সপোনত আমাৰ সত্যতা আছে বা আমাৰ সেই সপোনটোৰ প্ৰতি আমাৰ এটা আকাংক্ষাটো খুবেই সঁচা, তেতিয়াহ'লে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ যিমানবিলাক শক্তি আছে সকলোবিলাকে তাক দিঠক কৰিবৰ কাৰণে লাগি উঠে বুলি কয়। আৰু মোৰ ক্ষেত্ৰতো নিশ্চয় তেনেকুৱাই হৈছিলে চাগৈ। আমাৰ ঢকুৱাখানাৰ হোমেন বৰগোহাঁই ছাৰকতো সকলোৱে চিনি পায়। আৰু হোমেন বৰগোহাঁই ছাৰে মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়া গম পাইছিলোঁ যে তেওঁ কোনোবা নতুনকৈ লিখা মেলা কৰা ব্যক্তিক ফোন কৰি উৎসাহ জনায়। মোৰ তেতিয়া মনত এইটো উইচ আছিলে, মানে এইটো উইচ নহয় আৰু হেঁপাহ নহয়, এনেকুৱা লাগিছিলে যে বাহ, মোলৈও যদি কেতিয়াবা ফোন কৰিলেহেঁতেন। মই ভবা নাছিলোঁ যে সেই ঘটনাটো মানে কেতিয়াবা নহয় কেতিয়াবা সঁচা হৈ উঠিব। আৰু সেই হোমেন বৰগোহাঁই ছাৰে যেতিয়া এদিন ফোন কৰিলে, মই ৰিচিভ কৰি পেলাই সুধিছোঁ, হয় নমস্কাৰ, মই হোমেন বৰগোহাঁয়ে কৈছোঁ বুলি কৈছোঁ। তেতিয়া মোৰ কলিজাটো ঢিপিংকৈ মাৰিছিল। এই যে সপোন এটা আছিলে, সপোনটো তাতে পূৰ হৈছিলে মোৰ। আৰু ঠিক তেনেকুৱা সপোনো আমাৰ এনেকুৱা আছিলে, উৰাজাহাজত উঠাৰ সপোন। যিহেতু গাঁৱৰ এনেকুৱা এখন ঠাইৰ পৰা মই উৰাজাহাজত কেতিয়াবা উঠিমগৈ সেইটো মানে কল্পনা নাছিলে, কিন্তু সেই উৰাজাহাজত উঠাৰ সপোনটো পূৰ হৈছিলে মই ইউনাইটেড কিংডমক ৰিপ্ৰেজেণ্ট কৰি যেতিয়া ইউৰোপীয়ান ইউনিয়নৰ লিটাৰেচাৰ ইভেণ্টত জইন কৰিবলৈ গৈছিলোঁ। সেইটো এটা নভবা কথা আছিলে মোৰ কাৰণে, বিশেষকৈ যেতিয়া মোক কৈছিলে যে এটা অনুষ্ঠান আছে নতুন দিল্লীত হ'ব, তাতে তুমি যোগদান কৰিবগৈ লাগে। মই ক'লোঁ ঠিক আছে পাৰিম, কিন্তু যেতিয়া তেওঁলোকে বিভিন্ন পাৰ্টিচিপেণ্টছৰ নামবিলাক উলিয়ালে, মোৰ নামৰ পিছফালে বিকাশ দিহিঙীয়া ইউনাইটেড কিংডম বুলি লিখা আছে। মই যিহেতু ছুটি এপ্লাই কৰিব লাগিব, ইউনাইটেড কিংডম ছুটি এপ্লাই কৰাটো মই ভবা নাই। গতিকে মই সুধিলোঁ ইয়াতে কিবা ভুল হৈছে চাগে, মই নহয়। তেতিয়া তেওঁ কৈছে যে নাই নহয়, তুমি ইউনাইটেড কিংডমক ৰিপ্ৰেজেণ্ট কৰি আছা। মোৰ কাৰণে সেইটো তেনেকুৱা ডাঙৰ এটা ছাৰপ্ৰাইজ আছিলে। ঠিক তেনেকৈ জাৰ্মানীজ যোৱাৰ এতিয়া যিটো জাৰ্ণি আছিলে, বিশ্ব গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা, ফ্ৰেংকফুৰ্ট বিশ্ব গ্ৰন্থমেলা, ইউৰোপত যোৱা, সেই সপোনবিলাক আমাৰ মনত শ্বাহৰুখ খানে যে এই চিনেমা আছিলে যে কুছ কুছ হোতা হে, এই ধৰণৰ চিনেমাবিলাক হাম দিল সে, মানে তাত যে ইউৰোপৰ যিবিলাক দেখুৱায়, সেই ইউৰোপ যোৱাৰ সপোন এটা আমাৰ মনত আমাৰ অৱস্থানত মানে কেনেবাকৈ নহয় সোমাই আছিলে মোৰ চাগৈ। আৰু সেই সপোনটো মোৰ পূৰ হৈছে। মই তেনেকৈ ভাবি লৈছোঁ যে মই কেতিয়াও নভবা সপোন কিছুমানো পূৰ হৈছে বুলি ভাবিছোঁ, কিন্তু চাগৈ অৱস্থানত মনত কেনেবাকৈ আছিলে। আৰু এই যে গল্পটো, যিটো গল্পৰ কাৰণে মই আজি ফ্ৰেংকফুৰ্টৰ পৰা আহিলোঁ, ফ্ৰেংকফুৰ্টত অসমীয়াত গল্পটো পাঠ কৰি আহিলোঁ, সেই গল্পটো অসমৰ প্ৰায়কেইখন আলোচনীতে কিন্তু ৰিজেক্ট হৈছিল। মই বিভিন্ন প্ৰতিযোগিতাতো পঠাইছিলোঁ, সকলোতে গল্পটো কিন্তু ৰিজেক্ট হৈছিল। আৰু সেই ৰিজেক্ট হোৱা গল্প এটাৰে যে মই ইউনাইটেড কিংডমক ৰিপ্ৰেজেণ্ট কৰিম, সেই গল্পটো থকা এন্থলজি এখন লণ্ডনৰ পৰা ওলাব, কলকাতাৰ পৰা ওলাব, আৰু মই সেই গল্পটো গৈ ফ্ৰেংকফুৰ্টত পঢ়িম। সেই গল্পটো সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সাহিত্যিকে আলোচনা কৰিব তাত। সেইটো বেলেগ ধৰণৰ এটা কথা আছিলে, আৰু সেইবোৰ সকলো হৈ উঠিলে। গতিকে মই এতিয়াই ভাবোঁ যে আমাৰ সকলোৱে সপোন দেখিব লাগে, আৰু সপোনবিলাক আমি কেৱল দেখি পেলাই থৈ দিব নালাগে, যে আমি সপোনবিলাক পূৰ কৰিম আৰু তাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু এইটো ক্ষেত্ৰত মানে কোনোবাই স্বীকৃতি দিয়ক বা নিদিয়ক সেইটোক লৈ কোনো কথা নাই। এতিয়াতো মোৰ গল্পটোকে কোনো স্বীকৃতি দিয়া নাই, স্বীকৃতি মানে কি প্ৰকাশেই কৰা নাই। গতিকে তেনেকুৱাটো গল্প যদি মই পেলাই থ'লোহেঁতেন, মই চেষ্টাই নকৰিলোহেঁতেন ছাবমিট কৰিবৰ কাৰণে, তেতিয়াতো নিশ্চয় মই এতিয়াও আজিৰ ঠাইত মই কেতিয়াও থাকিবগৈ নোৱাৰিলোহেঁতেন। কিন্তু চেষ্টা কৰি থাকিব লাগে বুলি মই ভাবোঁ। আৰু ক'বলগীয়া ঢেৰ কথা আছিলে, মোৰো সময় কম হৈ আহিছে। মই এতিয়া ইয়াৰ পৰা গৈ ইণ্ডোনেছিয়াৰ এটা ৰাইটিঙৰ ৱৰ্কশ্বপ আছে, তাতে মই জইন কৰিবগৈ লাগে। 5টা বজাত মোৰ মিটিংখন আছে, আৰু আপোনালোকৰো নিশ্চয় বহুত পলম হৈছে, ল'ৰা ছোৱালী বহুত দেখিছোঁ। গতিকে ইয়াকে কৈ মই সামৰিছোঁ। ক'বলগীয়াবোৰ নিশ্চয় কেতিয়াবা সুবিধা পালে আকৌ আমি কথা পাতিম। ধন্যবাদ।